আমি ইয়াত আছোঁ। আমাৰ ইয়াত কোনো ধৰণৰ তেনেকুৱা আগৰ পৰাই মিঞা নাই আৰু এতিয়াও আমি বিচৰা নাই যে মিঞা কোনোবা সম্প্ৰদায় আহি আমাৰ মানে যিটো এনাজৰি আছে চিঙা ভাঙা নকৰে। আৰু তেওঁলোকক আগতে আমি কথা বতৰা পাতিছোঁ দুই একৰ লগত। তেওঁলোকে পটকৈ মাটি কিনিলে কোনোবাই বিকিলে সেইটো বেলেগ কথা আছিলে। এতিয়াতো আমাক অসম চৰকাৰ আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈ আছে যে অন্য জেগাৰ পৰা আহি কোনোবাই যাতে মাটি ক্ৰয় কৰিব নোৱাৰে। ইয়াৰ বিষয়ত যেতিয়া মাটি ক্ৰয় কৰিলে কোনোবা এজনে ৰেজিষ্ট্ৰেশ্যনো কৰিছে, সেই ৰেজিষ্ট্ৰেশ্যন কৰোঁতে মাটি মণ্ডল বা ৰাজচক্ৰৰ বিষয়া তেওঁলোকে কেনেধৰণে কৰিছে আমিতো নাজানো, কিন্তু আমি স্থানীয় নাগৰিক হিচাপে ইয়াত আমি প্ৰশ্ৰয় দিব বিচৰা নাই। ইয়াত কিমান টকাত কিনিছে কিবা জানে নেকি? টকাটোৰ পৰিমাণ বিশেষ নাজানো, কিন্তু মাটিৰ পৰিমাণটো গম পাওঁ, প্ৰায় এবিঘা 2.5 লিচৰ মাটি। কাৰ হয় মাটিখিনি? মাটিখিনি অৰিজিনেলি বহুত বেলেগ পুৰণা মানুহৰ আছিলে। এতিয়া বৰ্তমান ববাটোকা বুলি কয়, তেখেতৰ গাত একো কথা নাই। তেখেতে বিক্ৰী কৰিছে, তেখেতৰ প্ৰয়োজন হৈছে, তেখেতে বিকিছে। তেখেতৰ লগত আমাৰ কোনো কথা নাই। যি কিনিছে তেওঁলোকক আমি কৈছোঁ যে আপোনালোকে আঁতৰি যাওক, আমি প্ৰয়োজন হ'লে যিটো উচিত মূল্য হয় আমাৰ মানুহে কিনি ল'ব। হয়, মুঠতে মিয়াক ইয়াত প্ৰশ্ৰয় দিব বিচাৰে। মিয়াক প্ৰশ্ৰয় দিব বিচৰা নাই, সম্পূৰ্ণ সকলোৱে জানে। মিয়াই যি কৰি আছে আমিতো সদায় পাই আছোঁ, দেখি আছোঁ। সেইটো কাৰণে মিয়াক আমি ইয়াত স্থান দিব বিচৰা নাই। ইয়াত আমাৰ অন্য গাঁৱৰ মানুহ আছে, আমাৰ ধৰি লওক কুৱামাৰ সন্দিকৈ আছে, কুৱামাৰ গাঁও আছে, মেৰবিল গাঁও আছে, মাজগাঁও আছে, কাটনিপাৰ আছে। আমি প্ৰত্যেকেই মিলিজুলি থকা মানুহ সৰুৰ পৰা। এতিয়া পিছত গৈ আমাৰ কথাত একো নাই। আজি 4 ঘৰ মানুহ আহিছে, কালিলৈ ইয়াত 10 ঘৰ হ'ব। তাৰপিছত কি হ'ব? গাঁৱৰ পৰিৱেশৰ কথা আছে। তেওঁলোকক আমি ভালদৰে জানো তেওঁলোকে পৰিৱেশ বিনষ্ট কৰি আহিছে আৰু কৰিও যাব পিছলৈকে। সেইটো কাৰণে ইয়াৰ পৰা আঁতৰি যাব।